নমস্কাৰ, মোৰ নাম তনুশ্ৰী চেতিয়া। মই শিৱসাগৰ জিলাৰ খনামুখ ১ নং মাউৎগাঁৱৰ এগৰাকী নিবাসী। মই ৩ বছৰ বয়সৰ পৰাই নৃত্যত মোৰ বহুত অভিৰুচি। বিশেষকৈ মই বিহু নাচি অতিকৈ ভাল পাওঁ আৰু সেই সৰুৰে পৰাই নাচি অহাৰ বাবে আজি মই এইখিনি পৰ্যন্ত আহিবলৈ সক্ষম হৈছোঁ। আৰু আজি কেইবাদিনৰ আগতে দিল্লীত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্য প্ৰতিযোগিতা আৰু সৌন্দৰ্য প্ৰতিযোগিতাত মই প্ৰথম স্থান পাই আহিবলৈ সক্ষম হৈছোঁ। আৰু মোৰ মা পাপাই এইখিনি সময়ত মোক বহুখিনি সহায় কৰিছে। তেওঁলোকে সৰুৰে পৰাই মই যিটো কামেই কৰোঁ বুলি ভাবোঁ সেইটো কামতে তেওঁলোকে মোক সদায় আগবঢ়াই নিবলৈ চেষ্টা কৰে আৰু সদায় কয় যে তুমি কেতিয়াও ভয় নকৰিবা, আমি তোমাৰ লগত সদায় আছোঁ, মাত্ৰ তুমি যুঁজি যোৱা, নিশ্চয় এদিন জয়ী হ'বা। আৰু মই সেই মন্তব্য মাহঁতৰ ফ'ল' কৰোঁ কাৰণেই আজি মই এইখিনি স্থান পাবলৈ সক্ষম হৈছোঁ। হয়, মই এইটো ক্ষেত্ৰত এটা কথাই ক'ম যে কিছুমানে নৃত্য বিষয়টো ইমান এটা ভাল নাপায়, কিন্তু তেওঁলোকে ভাবে যে নৃত্য দিশত গ'লে একো লাভ নহয়, কিন্তু এনে নহয়। আচলতে আমি আমাৰ সংস্কৃতিখিনি জীয়াই ৰাখিব পাৰোঁ নৃত্য আৰু পৰম্পৰাৰ জৰিয়তে। গতিকে আমি যিমানখিনি পাৰোঁ আমাৰ সংস্কৃতিখিনি আমি আগুৱাই নিবলৈ চেষ্টা কৰিব লাগে। আৰু মই ভাবোঁ সেইখিনি আমাৰ যিটো পৰম্পৰাগত বিহু নৃত্য, সেয়াৰ জৰিয়তে আমি আমাৰ অসমখনৰ যি পৰম্পৰা সেইখিনি আমি আনৰ আগত ভালদৰে প্ৰকাশ কৰিব পাৰোঁ আৰু নিজকে অসমীয়া হিচাপে আমি গৌৰৱ অনুভৱ কৰিব পাৰোঁ। গতিকে মই সকলোকে এইটোৱে ক'ম যে আপোনালোকৰ যদি ল'ৰা ছোৱালীয়ে বিচাৰে নৃত্য কৰিবলৈ, তেতিয়াহ'লে তেওঁলোকক আপোনালোকে উৎসাহ দিয়ক যে তুমি নিশ্চয় এদিন পাৰিবা আৰু নিজৰ নাম উজ্বলাব পাৰিবা। গতিকে সকলোৱে চেষ্টা কৰিব লাগে যাতে তেওঁলোকে নিজৰ যিখিনি অভিৰুচি আৰু নিজে যিখিনি কৰি ভাল পায় সেইখিনি যাতে আগুৱাই নিব পাৰে, তাৰ বাবে তেওঁলোকৰ পেৰেণ্টছে তেওঁলোকক সহায় কৰিব লাগে। সেয়াই।